এয়া চাক ধান ধান একোৱে নাই এয়া পথাৰৰ ধান কি হ'ল গতি আপোনালোকে চাক ৰাইজে এয়া চাক ধান এতিয়া আমি কি খাই জীয়াই থাকিম হা 4 বিঘা মাটি কৰিছো এটা ধান নাইকিয়া পথাৰত এয়া চাক ধান ধানৰ খেতিৰ অৱস্থা এয়া 15 নম্বৰ ৰিচাৰ্জ এটো অফিচৰ ধান বুলি কৈছে এইবিলাক ধান আমি আনি লগাইছো এতিয়া সব খেতি এনেকুৱা হ'ল এইটো ধান জুনে জুনে লগাইছে সব মানুহৰ খেতি এইটোৱে বেমাৰ আৰু বেলেগ বেমাৰ নাই সব এইটো ধানতে বেমাৰ বেছি আমি এতিয়া 2 বিঘা 3 বিঘাকে মাটি কৰিছো এতিয়া আমি কি খাই থাকিম লৰা ছোৱালী কি খুৱাম আমাৰ অসুবিধা হৈছে চাক এয়া 15 নম্বৰ ৰিচাৰ্জ ধান লগাইছো খেতিত ধান নাই সব পটান এতিয়া লৰা ছোৱালী কি খাই পালিম আমি ইমান কষ্ট কৰি দুখীয়া মানুহ খেতি কৰিছো 2 বিঘা মাটি কৰিছো 100 টকা লিটাৰ তেল এতিয়া আমাৰ সব ধান হৈ গল পটান সব পটান হৈ গল এতিয়া আমি কি খুৱাই লৰা ছোৱালীক পুহিম এটো কঠিয়াৰ পটান 15 নম্বৰ ৰিচাৰ্জ বুলি আমাক গ্যাৰান্টি দি দিছে ধানৰ কঠিয়া 450 টকাকে দাম লৈছে ধানত আমি হেতু বিশ্বাস কৰি পেলাই ধান লগাইছো এটো ধান সব এটা যিমান মানুহে লগাইছে সব ধান এনেকা পটান সব ধান পটান এয়া একোৱে নাই আপোনালোকে চাই লওক এয়া ৰাইজে আপোনালোকে খেতিত আহি চাই লওক তৰ্জন্ত কৰি লওক লাগিলে বিশ্বাস নকৰে একোৱে নাই সব পটান এয়া চাক কলিয়াব ধানটো এটো 15 নম্বৰ বুলি কয় 15 নম্বৰ ৰিচাৰ্জ এটো 15 নম্বৰ ৰিচাৰ্জ ধান এয়া একোৱে নাই চাক আমি এইবিলাক 8 পেকেট ধান আনিছো মই 8 পেকেট ধান আনি মই 4 বিঘা মাটি লগাইছো সব মাটি জ্বলি গল এতিয়া সব পটান হৈ গল একোৱে নাই যিমান মানুহে লগাইছে এটো ধান সবৰ খেতি এটোৱে বেমাৰ আপোন গাঁওখন নাম কি হ'ল এইটো গাঁও হল এইটো হাতীবন্ধা আমতল বুলি কয় ইয়াত যিমানখিনি মানুহে লগাইছে সবৰে একে হৈছে যিমান মানুহে আমি এতিয়া 8 জন মানুহ খেতি ইয়াত লগাইছো এটো ধান ৰিচাৰ্জ সবৰে এটোৱে পৰিস্থিতি হল আমি এটো কাজিৰঙা কলিয়াবৰ সমষ্টি হয় আমি কলিয়াবৰ সমষ্টিৰ মানুহ এয়া 8 বিঘা মাটিৰ ধান চাক আপোনালোকে অফিচৰ মানুহ আহি তৰ্জন্ত কৰি চাই লওক আমাৰ সব খেতি এনেকুৱাই হল 15 নম্বৰ ৰিচাৰ্জ বুলি আমাক গ্যাৰান্টি দি ধান দিছে অফিচৰ ধান 450 টকাকে দাম লৈছে 1 টকা কম লোৱা নাই আমি ইমান কষ্ট কৰি খেতি কৰিছো এটা খেতিত লৰা ছোৱালী যেনেকৈ যত্ন লব লাগে তেনে তাতকে আৰু বেছি যত্ন লব লাগে সময়ত পানী দিব লাগে আমি 2 বিঘা মাটি কৰিছো এই বুঢ়া মানুহটো খেতি পাক মূৰ ঘূৰাই পৰি গৈছে মই টানি উঠাইছো পৰহি এতিয়া আমাৰ চৰকাৰৰ সহায় লাগে চাক আমি একদম দুখীয়া মানুহ গৰু হাল দি পেলাই কৰিছো ইহঁতে গ্যাৰান্টি দি পেলাই দুজন দিছে আমি খাৰ চাৰ দি পেলাই কৰিছো ইয়া চাক আপুনি বিলাক আহিছে চাই লওক আমাৰ বুঢ়া খেতিত বেমাৰত পৰি গৈছে 2 বিঘা মাটি কৰিছো তেনেকৈ হৈছে আপোনাৰ পটানে হৈছে সব পটান এতিয়া কান্দি আহিছো খেতি পটান সব পটান কেই বিঘা মাটি কৰিছিলে 2 বিঘা লোকৰ চুক্তি মাটি এইটো চুক্তি দিম নে ঘৰত খাম না কি কৰিম আপোনালোক তো কওকচোন এইবিলাক দাম দিল কেলে দিছে আমাক মৰিবলে কিয় দিছে সব দিছিলে তো হ্যাঁ 450 টকা লৈছিলে 450 টকাকে লৈছে পেকেট ইমান দামি ধান আনি খেতিত লগাইছো